গুৱাহাটীত দুধৰ্ষ ড্ৰাগছ মাফিয়া STFৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য সোমবাৰে নিশা জব্দ 2.5 কোটি টকাৰ 215 গ্ৰাম ড্ৰাগছ গ্ৰেপ্তাৰ দুধৰ্ষ ড্ৰাগছ মাফিয়া সোনা মিয়া ড্ৰাগছৰ বৃহৎ ঘাটি স্থাপন হৈছে গুৱাহাটীৰ অলিয়ে গলিয়ে এতিয়া নিষিদ্ধ ড্ৰাগছৰ বেহা গুৱাহাটীত 7টা দিনত 7টা ড্ৰাগছ বিৰোধী অভিযান STFৰ গ্ৰেপ্তাৰ 7টা দুধৰ্ষ মাফিয়া নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহাই টোপনি হৰিছে অসম আৰক্ষীৰ নিতৌ জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগছ বিগত 7 দিনত STFৰ 7টা অভিযানত গুৱাহাটীত জব্দ হৈছে 4 কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ গ্ৰেপ্তাৰ হৈছে 7টা দুধৰ্ষ ড্ৰাগছ মাফিয়া আপুনি জানি আচৰিত হ'ব সমগ্ৰ গুৱাহাটীখনেই সম্প্ৰতি হৈ পৰিছে ড্ৰাগছৰ ঘাটি সোমবাৰে নিশা STFৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত এইদৰে গ্ৰেপ্তাৰ কৰা হ'ল দুধৰ্ষ ড্ৰাগছ মাফিয়া সোনা মিয়াক এইটো মাফিয়াই দীৰ্ঘদিনে গুৱাহাটীত চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় গুৱাহাটীৰ ভিতৰতে বেছি ড্ৰাগছ ডিটেকশ্যন হৈ আছে নেইবাৰিং ষ্টেটৰ পৰা যিহেতু গুৱাহাটী হৈ ৰুটটো বাহিৰ মানে ৰেষ্ট অফ ইণ্ডিয়া যাব লাগিলে গুৱাহাটী হৈ যাব লাগিব আৰু এণ্টায়াৰটো গুৱাহাটীত আমি ড্ৰাগছ ডিটেকশ্যন কৰি আছোঁ যিবিলাক ষ্ট্ৰীট পেডলাৰ্ছ আছে পেডলিঙৰ এগেইনষ্টত আমি বেছি একশ্যন লৈছোঁ আৰু যিমান পাৰোঁ আমি এৰেষ্ট বা এপ্ৰিহেনশ্যন কৰিছোঁ আৰু এই ড্ৰাগছ মাফিয়াটোৱে অন্যান্য সৰবৰাহকাৰীৰ সৈতে মিলি গুৱাহাটীৰ পৰাই আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মেলিছিল ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য STFৰ বহুদিনীয়া গোপন অভিযানৰ অন্তত কালি জালত পৰিল দুধৰ্ষ অপৰাধীটো ইফালে সোমবাৰে শিলচৰটো জব্দ হৈছে 1,20,000 নিচাজাতীয় টেবলেটখিনিৰ বজাৰ মূল্য 36 কোটি টকা শিলচৰৰ চালচাপৰত আৰক্ষীৰ অভিযানত জব্দ হয় টেবলেটখিনি আলুৰ বস্তাৰ তলত অতি কৌশলেৰে সৰবৰাহকাৰীয়ে লৈ আহিছিল টেবলেটখিনি লগতে গ্ৰেপ্তাৰ কৰা হৈছে মহম্মদ আজাদ লস্কৰ নামৰ এটা দুধৰ্ষ মাফিয়াক পুৱতি নিশাৰ পৰা এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি বৃহৎ সংখ্যক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছোঁ এই দুইখন গাড়ী চুবুৰীয়া ৰাজ্যৰ পৰা ইয়ালৈ আহিছিলে আৰু চুবুৰীয়া ৰাজ্যৰ পৰা আহি আমাৰ জিলাৰ মাধ্যমেদি আন এখন চুবুৰীয়া ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে মিজোৰাম আৰু মণিপুৰৰ পৰা কাছাৰ হৈ নিতৌ অসমত সোমাই আছে নিষিদ্ধ ড্ৰাগছ কাছাৰৰ পৰা লৈ অহা ড্ৰাগছেৰে গুৱাহাটীত ঘাটি পাতিছে ড্ৰাগছ মাফিয়াই গুৱাহাটীৰ পৰা একাংশ ড্ৰাগছ মাফিয়াই নিয়ন্ত্ৰণ কৰিছে ড্ৰাগছৰ আন্তঃৰাষ্ট্ৰীয় কলা বজাৰ তাৰোপৰি নিষিদ্ধ ড্ৰাগছ প্ৰস্তুত কৰা মাৰাত্মক পপি ফুল ম্যানমাৰৰ পৰা সৰবৰাহ হৈ আছে অসমলৈ অভিযোগ অনুসৰি প্ৰশাসনৰ একাংশ বৰমূৰীয়াক মেনেজ কৰি কাছাৰ সীমান্তৰে ট্ৰাকে অসমত সোমাই আছে পপি ফুল কিন্তু চকুমুদা কুলিৰ ভাওত কাছাৰ আৰক্ষী মাৰাত্মক পপি ফুলৰ কলা সাম্ৰাজ্যখন উৎখাত কৰাত ব্যৰ্থ কাছাৰ আৰক্ষী কিন্তু কিয় এই প্ৰশ্ন কাছাৰ আৰক্ষীলৈ শিলচৰৰ পৰা ভোলানাথৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সৈতে ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম